হাই ফ্ৰেণ্ডছ, আমি ফাৰ্মাচীলৈ আহিছোঁ দেই। গজনক বেজি দিয়াবলৈ, নিগনিয়ে কামোৰা বেজি। তোমালোকে ভিডিঅ'টো চাই শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু যদি তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি থাকা, এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা দেই। ৰ'বা, মই টিংকুদাক মাতি লৈছোঁ। ঐ টিংকুদা, টিংকুদা আছে নেকি? ঐ, দুৱাৰখন বন্ধ নেকি? নাই চাগে। হ'ব, বাদ দে থ। ঐ টিংকুদা, টিংকুদা আছে নেকি? আছে যদি ভিতৰত টিং টিংকে শব্দ এটা কৰি দিয়ক, তেতিয়াহে গম পাম টিংকুদা আছে বুলি। সেই মলাই ফাল্টু কৰি নাথাকচোন যেতিয়া তেতিয়া। যাওঁগে ব'ল। পিছে ইয়াক গজনক কি কৰ এতিয়া হয়? এটা কাম কৰিব পাৰি, মোৰ ওচৰত এটা আইডিয়া আছে। সেইটোকে কামত লগাই দিওঁ ব'ল। কি কাম? গজনকতো নিগনিহে কামুৰিলে হয় নাই? নহ'লেনো কি বাঘে কামোৰা দেখিলে নেকি? মই কথাটোহে কৈছোঁ কিবা। গজেনক যিহেতু নিগনিহে কামুৰিছে, তাৰ গাত যদি ভাইৰাছ থাকি গৈছে ন নিগনিৰ, সেই ভাইৰাছ মাৰিবৰ কাৰণে মোৰ ওচৰত এটা দৰৱ আছে। দৰৱ সেই দৰৱটো যদি সি খাই দিয়ে ন, তেতিয়া সেই দৰৱটোৱে গোটেই নিগনিৰ ভাইৰাছ মাৰি একদম খতম দি দিব, চফা দি দিব। কৈ দিলোঁ। বাহ, বেলেগচোন। সেইটো কি দৰৱ? ৰেড কিল। সেই নিগনি মৰা দৰৱটো যে, নাম শুনিছ চাগে। হে মলাই, তই পাগল হৈছে নেকি? নিগনি মৰা দৰৱ দি তই গজেনক মাৰিবলৈ বিচাৰিছ নেকি? হা, আৰে সেইটোৱে কাম দিব বে। চুপ মলাই, চুপ, একদম চুপ। অকে, তই যিটো দৰৱৰ নাম কৈছ, সেইটো দৰৱ নিগনি মাৰিবলৈ ব্যৱহাৰ কৰে। তই মোক মাৰিবলৈ বিচাৰিছ নেকি? হা, ক এতিয়া মনে মনে আছে কেলে? মুখেৰে মতা নাই কেলে? হা, ক। আৰে তহঁতৰ লগত থাকি মই এদিন পাগল হ'ব লাগিব, গম পাইছো। কথা ক'লেও চুপ থাক বুলি গালি পাৰ, আৰু কথা নক'লেও ক বুলি গালি পাৰ। এতিয়া মই কৰিম কি সেইটো ক। বৰ কথা শুনাটো ওলাইছে। যেতিয়া তোক কিবা এটা সুধিম, কিবা এটা ক'বলৈ ক'ম, তেতিয়াহে কবি। আৰু চুপ থাক বুলি ক'লে চুপ থাকিবি, চিধা কথা। তহঁতৰ কথা শুনিম নেকি কিবা? কথা কোৱাৰ স্বাধীনতা চবৰে আছে, ক'লেই হ'ব। ঐ মলাই, তই স্বাধীনতাৰ কথা ক'বলৈ নাহিবি দেই, তোক পাকিস্তান পঠাই দিম। তই বেছি মুখ নচলাবি মলাই। তই মোক নিগনি দৰৱ খুৱাই মাৰিবলৈ বিচাৰিছ, একদম চফা দি দিম বুলি ভাবিছ মানে, হয় নাই? আৰে তোকনো মই কেলে মাৰিবলৈ বিচাৰিম? তোৰ গাত যদি নিগনি ভাইৰাছটো থাকি গৈছে, সেই ভাইৰাছটোহে মাৰিবলৈ বিচাৰিছো। এতিয়া টিংকুদাও যেতিয়া ফাৰ্মাচীত নাই, কিবা এটাতো উপায় উলিয়াবই লাগিব নিগনি ভাইৰাছটো মাৰিবলৈ। কথাটো হয় বাৰু। পিছে এতিয়া কি কৰ হয় গজেন? বাদ দে, সাধাৰণ নিগনিয়েহে কামুৰিছে, তাকো এতিয়া ভৰিটোতো বিষ নাই। একো নাই, ঠিক হৈ যাব। ব'ল ঘৰলৈ যাওঁ। গজেন ঐ, তই বেজি এটা লৈ দিয়া হ'লে ভাল আছিলে নেকি? ল'ম। এতিয়াতো ফাৰ্মাচী বন্ধ, ক'ৰ পৰা ল'বি? মই বেলেগ এদিন আহি লৈ যামহি। এতিয়া ঘৰলৈ যাওঁ ব'ল। যাওঁ ব'ল। কেইমাহমানৰ পিছত। ঐ ভাইটি, উঠচোন উঠ। ঐ ভাইটি, উঠ আকৌ। কি হ'ল ঐ ল'ৰা, তোৰ ৰুমত নিগনি সোমাইছে দেখিছ নাই? ক'ৰ নিগনি দাঁত সোমাব? ইয়াত কি পাবহি? সোমাইছে আকৌ, দেখা নাই নেকি? তোৰ বিচনাৰ তলত কাগজ কুটি পেলাই থৈছে। ক'তা? ঐ বুলবক, তললৈ চা আকৌ, তললৈ চালে দেখিবি। হয়তো মই থকালৈকে তোৰ কাগজখন খোৱা নাছিলে। মই টোপনি যোৱাৰ পিছতে খালে চাগে দেই। ঐ ল'ৰা, তই ৰুমটো চফা কৰচোন, চফা কৰ। ঢেৰ নিগনি ওলাব চাগে। কৰিব লাগিব ৰ, বৰ এলাহ লাগিছে নহয় এতিয়া। এলাহ চেলাহ গুলিবা, এই নিগনিকেইটা এদিন তোকো খাব, গম পাইছ নাই? হ'ব ৰ, জাৰুটো লৈ আনিছো। এইটো মেকুৰীচোন। ঐ, তই বলিয়া হলি নেকি? মেকুৰীটো দেখি যে ইমান জোৰত চিঞৰিছ। এইটো ঐ ভাই, মেকুৰীটো খেদাচোন, খেদা, মোক খাব এতিয়া এইটোৱে। ঐ ল'ৰা, তই পাগলামিখন কৰি নাথাক দেই। মেকুৰীয়ে মানুহ খাব পাৰে নেকি? হে, ভালে ঝাৰু আন, নিগনি খেদ আৰু ৰুমটো চফা কৰ। যা। তই প্ৰথমতে মেকুৰীটো খেদ, মোৰ ভয় লাগিছে দেই, মোক খাই থব এতিয়া মেকুৰীটোৱে। ঐ, তই দেখা নাই নেকি মেকুৰীটো কি আৰামত শুই আছে? তোক কেতিয়া খাবলৈ ল'লেহি? হে, তই যেনেকে চিঞৰ মাৰিছ, পাগলা হলি নেকি? আমাৰ ছাৰ যে ইমান দেৰি অহা নাই ক্লাছ কৰিবলৈ, আমনিয়ে লাগিছে দেই। ঐ মলাই, গাচোন গান এটা গা। গাইছো ৰ। আকাশে বতাহে তোমাকে দেখিছো, এই বুকু সপোনত পঙি ফুৰিছো, মনৰে মাজতে কি যে ঢৌ উঠিছে,
দেহৰে ভাজতে সৰিয়হ ফুটিছে I feel like something তুমি বাৰু জানানে আকাশে বতাহে তোমাকে দেখিছো এই বুকু সপোনত পঙি ফুৰিছো হে তালিয়া তালিয়া ঐ এটা কিহৰ আৱাজ কৰিছে বে ঐ গুণ এই গজেনলে চা এটা কাগজ খাইছে এইটো দেখোন কাগজ খাইছে মকৰা মকৰে ঐ আজি মাকে চাগে ইয়াক ঘৰত ভাত খাবলৈ নিদিলে হ'ব পাৰে দেই সেইকাৰণে চাগে এই ভোকতে কাগজ খাবলৈ লাগিছে ঐ গজেন গজেন তই ঘৰত আজি ভাত খাই নাহিলি নেকি খাই আহিছো তো কেনে সুধিলি তেতিয়াহ'লে তই যে কাগজ খাবলৈ লাগিছ তই কেতিয়াৰ পৰা কাগজ খাবলৈ ল'লি এই আজিকালি মোৰ কাগজ খাই বৰ ভাল লগা হৈছে য'তে ত'তে যদি কাগজ এখন পৰি থকা দেখো সেইখন চুবাই থাকিয়ে ভাল লাগে কিবা কি হৈছে জানো ঐ মলাই গজেনৰ কিবা এটা হৈছে বে ইয়াৰ নিশ্চয় কিবা এটা হৈছে ঐ তহঁতি দুটাই কি কথা পাতি আছ কাৰ কি হৈছে নাই নাই একো কথা পতা নাই কাৰো একো হোৱা নাই এনেই কিবা এটা পাতি আছিলো গজেন কাৰো একো হোৱা নাই দেই তেন্তে ঠিকে আছে দে হেৰি নহয় এই তহঁতৰ বহি পোৱা কাগজ এখন ফালি দেচোন মোক প্লিজ দে না দেখা নাই নেকি আগৰ কাগজখন খাই শেষ হ'ল আৰু এখন কাগজ খাবলৈ মন গৈছে দেচোন দে কাগজ খাবলৈ মন গৈছে মানুহে কাগজ খোৱা আজি প্ৰথম দেখিছো কি অকাৰ লাগি চাইছোনো দেচোন দে কাগজখন দে বৰ খাবলৈ মন গৈছে দে না ঐ গজেন কথা এটা নহয় মোক যে ঘৰত মায়ে কাগজ ফালিবলৈ নিদিয়ে বহিৰ পৰা যদি বহিৰ পৰা কাগজ ফলা দেখে তেতিয়া মোক পিটিব এইটো এখন ফালিলে একো নহয় নহয় দেচোন দে এখন দে তই কথাটো বুজা নাই বোলো মোৰ কথা শুন সেইদিনা মই বহিৰ পৰা কাগজ ফালি আছিলো আকৌ দেউতাই আহি দেখিলেহি খুব পিটিলে আৰু সেইদিনা ৱাৰ্ণিং দিলে আজিৰ পৰা যদি কাগজ ফলা দেখো মোক ৰাম পিটন দিব সেইকাৰণে নিদিওঁ মই নোৱাৰো দিবলৈ বোলো এই গুণতই বৰ ফাল্টু কৰি দিলি দেই এখন কাগজ দিলেনো কি যায় মলাই দেচোন দে তই এখন দে হেৰি নহয় গজেন সেইদিনা মোক সপোনত আহি সৰস্বতী মায়ে ক'লে যদি মই কাগজ ফালো মোক এইবাৰ পৰীক্ষাত ফেইল কৰাই দিব আৰু কোনোদিন পঢ়িব নোৱাৰিম তেনেকৈ ক'লে সেইকাৰণে মই নিদিওঁ নেকি মলাই তইও এনেকুৱা মানে ন হ'ব তহঁত দুটা যে এইবোৰ আলবাল কথা মোক ক'বলৈ আহিছ মোৰ খং উঠিলে তহঁতি কি হয় নাজানো নেকি হে জানো তহঁত দুইটাই মই খাবলৈ কাগজ উলিয়াই দিলে দে নহ'লে কিন্তু কাগজ খাবলৈ নাপালে মই তহঁত দুটাকে কামুৰি খাম দেই কৈ দিলো মই চিধা কথা কওঁ নালাগে গজেন আমাক খাব নালাগে মই কাগজ উলিয়াই দিছো গজেন ময়ো দিম কাগজ ময়ো দিম দে মই নিজে উলিয়াই এখন এখনকে খাই থাকিম দে গজেন ইমানকে কাগজ খাব নাপায় নহয় সৰস্বতীয়ে হাও দিব গজেন কাগজ খাবলৈ নাপায় নহয় কাগজ লিখিবলৈহে দিছে মই খামেই গজেন মানুহে কাগজ নাখায় নহয় কাগজত চানাহে খায় সেইবুলি সেই কাগজখন নাখায় নহয় তই চুপ থাক মলাই মই খামেই মজা কাগজ দেই খাই মজা লাগিছে কিন্তু মলাই কেনেকে ভূতে পোৱা মানুহৰ নিচিনাকে কাগজ চুবাইছে চা ময়ো সি কাগজ চুবোৱাকে চাই আছো গুণ তাৰ গাত কি সোমাল তই গম পাইছ নাই পাইছো নিগনি ভাইৰাছ দেখিলানে নিগনিয়ে কামোৰাৰ পিছত গজেনৰ কি অৱস্থা হ'ল হে ভগৱান ৰক্ষা কৰা ফ্ৰেণ্ডছ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰিলা নেকি বাৰু নাপাহৰিবা দেই ছাবস্ক্ৰাইব কৰি থৈ যোৱা তেতিয়াহে আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ পাবা আৰু ভিডিঅ'বোৰ শেষলৈকে চাবা দেই আৰু শেষত ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিলে
আমাক কমেণ্টত লিখি থৈ যাবা।